নমস্কাৰ আপোনালোকে মাউজি পাৰ্কত আহিলেনে বাৰু বাক্সাৰ মুছলপুৰত এনেকুৱা এটা মানে ডাঙৰ পাৰ্ক আছে যি পাৰ্ক মই মানে লোৱাৰ অসমত একলেণ্ড পাৰ্কৰ পিছতে এই মাউজি পাৰ্কখন বুলি ক'ব পাৰি এয়া আমি কাউণ্টাৰত এতিয়া টিকট কাটি ল'লোঁ টিকট কৰাৰ পিছত আমি এতিয়া ভিতৰত সোমালোঁ আপোনালোকে দেখিব পাৰে মানে ভিতৰত এনেকুৱা সুন্দৰ মনোমোহা দৃশ্য সকলোফালে আপোনাৰ চাৰিওফালে প্ৰায় 200 বিঘা মাটিত এই পাৰ্কখন অৱস্থিত ইয়াতে আপুনি সৰু ল'ৰা ছোৱালীৰ খেলা ধূলা জুলনা ডাঙৰ সৰু বুলি কথা নাই সকলোৱে ইয়াত এনজয় কৰিব পাৰে ইয়াতে যেনেকুৱা ধৰণৰ লাগে তেনেকুৱা ধৰণৰ এনজয় আপোনালোকে ইয়াতে পাব মানে চকু দি মনিব নোৱাৰে আপুনি দিনটোত গোটেই দিনটোত ঘূৰি শেষ কৰিব নোৱাৰে এইখন মাউজি পাৰ্ক বাক্সা মুছলপুৰ টাউনৰ পৰা আপুনি 1.5 কিলোমিটাৰ উত্তৰে আহি আপুনি উত্তৰে অৱস্থিত তাত আপোনালোকে আহি এনজয় কৰক যদি অহা নাই তাত টিকটৰ মূল্য আপোনালোকৰ 100 টকাকৈ সৰু ল'ৰা ছোৱালীৰ বাবে 50 টকা আৰু ডাঙৰৰ কাৰণে 100 টকা ইয়াতে আপোনালোকৰ যিকোনো ধৰণৰ খেলা ধূলা জুলনা সব ধৰণৰ সুবিধা ইয়াতে পাব আৰু ডাঙৰসকলেও তাত এনজয় কৰিব পাৰে টাইম পাছ কৰিব পৰাকৈ গোটেই দিনটো টাইম পাছ কৰিব পৰাকৈ যি লাগে মানে তাকেই আছে আৰু ইয়াৰ ভিতৰত আৰু বিশেষকৈ এখন লেক পাৰ্ক বুলি কয় ইয়াতে 200 বিঘা মাটিত 200 বিঘাতকৈও অধিক মাটিত ইয়াতে ফিচাৰী আছে ফিচাৰী লেক আৰু লেকৰ ওপৰত পাৰ্ক এনে বনাই থৈছে এনেকৈ এনজয় কৰিব পাৰে আপোনালোকে সৰু ডাঙৰ বয়সৰ কথা নাই ইয়াত যিকোনো বয়সৰ মানুহে ইয়াত এনজয় কৰিব পৰাকৈ টাইম পাছ কৰিব পৰাকৈ ইয়াত সকলোখিনি সুবিধা দি ৰাখিছে ইয়াৰ ভিতৰত সুন্দৰ এটি ৰেষ্টুৰেণ্ট আছে য়েলো ৰেষ্টুৰেণ্ট বুলি নাম দিছে তেখেতসকলে মাউজি পাৰ্কৰ স্পেচিয়েল য়েলো ৰেষ্টুৰেণ্ট আৰু এই য়েলো ৰেষ্টুৰেণ্টত আপোনালোকে কি খাব বিচাৰে তাকে আপোনালোকে পাব সুন্দৰ মেনুৱেল এখন আনি দিব মেনুৱেলত আপোনালোকে চাব পাৰিব আপোনালোকে পাব ইয়াতে চিকেন চাওমিন পৰ্ক চাওমিন যিকোনো আইটেম আৰু যিকোনো ফাষ্ট ফুড আইটেম আপোনালোকে ইয়াত পাব আপোনালোকে ইয়াত এনজয় কৰিব পাৰে দামো বহু কম আমি ইয়াতে এতিয়া খালোঁ কি কয় এইটো পৰ্ক চাওমিন আৰু চিকেন চাওমিন পৰ্ক চাওমিন 160 টকা আৰু চিকেন চাওমিন 150 টকা যিয়ে নহওক তাৰপিছত ইয়াতে আপুনি খাই লৈ উঠি আকৌ আমি এনজয় কৰিবৰ কাৰণে আহিলোঁ আকৌ ইয়াতে ঘূৰি ফুৰি থাকিলোঁ মানে আমি গোটেই দিনটোত আমি দিনৰ 12 মান বজাত সোমাইছোঁ নেকি 12 মান বজাত সোমাই আমি সন্ধিয়া ওলালোঁ কিন্তু ঠাইখিনি সকলো ঠাই ঘূৰি শেষ কৰিব নোৱাৰিলোঁ তাৰে আধামান ভাগ ঠাইতহে আমি ঘূৰিব পাৰিলোঁ এনেকৈ আপোনালোকৰ ইয়াতে ব'টৰ সুবিধা আছে ব'টিং কৰিব পাৰে আপোনালোকে আহি সন্ধিয়া হ'লহি এতিয়া আমি ঘৰমুৱা হ'লোঁ এতিয়া ঘৰলৈ উভতিলোঁ আপোনালোকে নিশ্চয় এবাৰ ইয়ালৈ আহিব আৰু যদি ভিডিঅ'টি মোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ফ'ল' কৰিব নাপাহৰিব আজিলৈ দিছোঁ বাই